চানপাৰী তাইক বোলে মানে চানপাৰী বুলি মাতিব লাগে। তাইক বোলে আজি বহুত বেছি ধুনীয়া দেখা খাইছে, সেইটোৰ কাৰণে। আৰু আমিও আজি ৰেডি চেডি হৈ ওলাই গলো। ক'ত যাই আছো কৈ আছো ৰ'ব। মানে আমি আজি যাই আছো কলকাতা কালীঘাট মন্দিৰত। আৰু মন্দিৰত যাবৰ কাৰণে প্ৰথমতে ওলাই আহিলো ঘৰৰ পৰা। আহিয়ে মানে এইফালে খুৰাই মানে উবেৰ বুক কৰি আছে। আৰু আমি এনেকুৱাকে সকলোৱে, আৰু ৰাতিপুৱা বাজে এতিয়া 6টা বাজে। আৰু সেই গা পা ধুই মানে দৌৰা দৌৰি কৰি আমি ওলাই আহিলো। আৰু আমি এইখিনি জেগা কি কয় নাজানো মই ইমান ভালদৰে, কলকাতাৰে কিবা মেইন চিটি হ'ব আৰু মানে বহুত ধুনীয়া আৰু চবফালে জেগাবিলাক। তো এনেকুৱাকে উবেৰ আহিল খুৰীহঁতে গেল, তাৰপিছত আমিও উঠি গলো। মানে দুখন লাগিব যিহেতুকে আমি মানুহ বহুত বেছি। আৰু এইফালে আমিও উবেৰত উঠি চুঠি আহি আৰু এতিয়া যাই আছো ৰ'ব, চাও মন্দিৰটো কিমান বা দূৰ। আধা ঘন্টামান লাগিব বুলি কৈছে, কিন্তু আৰু ৰাতিপুৱা মই একেবাৰে একদম পানী চানী নোখোৱা কৰি গাড়ীত উঠিলে মোৰ অলপ বহুত বেছি প্ৰব্লেম হৈ যায়। সেইটো কাৰণে মই আৰু ভগৱান কৰি যাই আছো আৰু যিহেতুকে মন্দিৰৰ যাম। আৰু এইও পুৰা একদম টোপনি মাৰি আছিল। আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই তাৰপিছততো গাড়ীত উঠিলে তাই এনেও ঘুমাবই। আৰু এনেকুৱাকে আহি আমি পাই গলো মন্দিৰটো। সেইবাৰ মন্দিৰটোত সোমাই চাওঁ ৰ'ব, কিন্তু বাহিৰৰ পৰাই বহুত ডাঙৰ যেন লাগি আছে মন্দিৰটো। বাহিৰৰ পৰাই মানে আমি চাই আছো। আৰু এতিয়া যাই আছো ৰ'ব ভিতৰৰ ফালে কি হয়। আৰু এইফালে আৰু দেখিছে নে বেগটো, মানে বেগটো হৈছে ঠাণ্ডাৰ কাপোৰ কিবা কিবি অলপ লৈ আহিছো, যিহেতুকে যদি আৰু যাই পোৱাতে গধূল হৈ যায়। সেইটো কাৰণে মানে বাচ্ছাবিলাকৰ কাপোৰ লৈ আহিছো, চুৱেটাৰ টুৱেটাৰ। আৰু আমি ইয়াৰ পৰা মানে আৰু এক জেগাত যাম, তো সেইটোৰ কাৰণেও মানে লৈ আহিছো একদম কাপোৰ চাপোৰ। আৰু আহি পাই গলো আমি মন্দিৰ। মানে বাহিৰৰ পৰাই আহিছো আৰু দেখিছো মানে বহুত ডাঙৰ এৰিয়াটো হয়। আৰু এইফালে বাহিৰৰ পৰাই মানে মন্দিৰ মূৰ্তি সৰু সৰু মানে এনেকুৱাকে থৈছে আৰু চব ফালে চাৰিওফালে আছে। আৰু দোকান পোহৰ বহুত আছে, মানে বহুত ডাঙৰ এৰিয়া হয়। তো মন্দিৰৰ ভিতৰতো চাওঁ বলক। মানে আমি এতিয়া ভিতৰৰ পৰাই ওলাই আহিলো, মানে মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলো। আৰু ইমানখিনি যে দেখাই আছিলো সেইবিলাক কিন্তু মন্দিৰৰ ভিতৰত নাছিল। মই ক'লোৱে দেখোন, চব মানে চাৰিও চাইডে মানে সৰুকে মূৰ্তি মানে দি থৈছিল। তো ভিতৰৰ পৰাই কিয় ওলাই আহিলো, মানে গমটো পাইছে। ভিতৰতো বহুত বেছি ধুনীয়া হয়, কিন্তু মানে মোবাইল এলাও নাই, কেমেৰা এলাও নাই। এতিয়া বাজে 10:30। আমি মানে গৰমতে অৱস্থা নাই আৰু ঘাম হৈ গৈছে। আৰু চলি পলিটো পুৰা কান্দি চেচ, আৰু বহুত ভিৰ, কিন্তু হ'লেও বহুত ভাল আছে, ধুনীয়া। মানে মই ভাবিছিলো ভিতৰৰ ভাগটো মই বহুত ধুনীয়া কৰি দেখাম, কিন্তু ভিতৰত কেমেৰা এলাও নাই। আৰু তাৰেপৰি ইমান বেছি ভিৰ, মানে কি ক'ম, মানে চলি একদম হেঁচা হেঁচি ধাক্কা ধাক্কি কান্দি। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। টাটা বাই বাই। ভিডিঅ'টো ইমানেই আছিল।